খোলা গলা হৈ গৈছে তো ৰাইজ এইফালে আমাৰ সঞ্জু আছে আহিলা কি আমাৰ তালৈ মানে আপোনালোকে ফেশ্বন শ্ব' চাইছে বহুত ফেশ্বন শ্ব' চাইছে বহুত মানে কিবা কিবি ফেশ্বন শ্ব' চাইছে মানে এইখিনিও ফেশ্বন শ্ব' চাইছে সেইখিনিও চাইছে কিন্তু এইটো ফেশ্বন শ্ব' বেলেগ মানে প্ৰত্যেক বছৰে কৰি আছো আৰু এই ফেশ্বন শ্ব'টো হ'ল গৰুৰ ফেশ্বন শ্ব' মানে বেলেগ ফেশ্বন শ্ব' হয় গাইছ আৰু তাৰে গোটেই সকলো অসমবাসী আমাৰ বিহুৰ শুভেচ্ছা ৰাখিল বিহুৰ শুভেচ্ছা ৰাখিল আজি গৰু বিহু ইউটিউবত এটা ভিডিঅ' দিছো চাবি তন্তে তো হেল্ল' এভৰিৱান মই টিপছন লিপজাৰ অকলে আপোনালোকে বম বম স্বাগতম জনাইছো তপলম আহা ভিডিঅ'টো হিৰো হণ্ডা কাৰণে ষ্টাৰ্ট কৰোঁ হিৰো হণ্ডা একো নাই মোৰ ঘৰত কিন্তু এটা বস্তু আছে মোৰ গাৰ্লফ্ৰেণ্ড দুজনী আছে চবে জানে বাকী যি কি নহওক ৰাইজ কথা কৈছো ৰবক বহুত দিনৰ মূৰত ভিডিঅ' কৰি আছো না তো মানে আহা নাই বস্তুটো আৰু ভিডিঅ'ত মই ইমান এটা গুৰুত্ব দিয়া নাই বৰ্তমান চব গুৰুত্ব দি আছো আচোন চুজো তোৰ পকি গেছি দেখো আৰু আহি পালো তো ইয়াতে অনুষ্ঠিত হব তো আপোনালোকক দেখাই আছো কিন্তু তাৰে গৰু কথা দেখাই ল'ম আৰু সেইফালে আমাৰ গাংগুলী ভাই পুৰা একদম মন্তব্য দিছে মানে কৈ আছে আৰু ৰাইজ এইফালে আমাৰ এই আছে সঞ্জয় গৰু চাব গৈ আছে গৰু সজাই মানে তামাম সজাই গুৰা ভালে আছে বঢ়িয়া অসমৰ ভিতৰত মানে অসমৰ ভিতৰত ইয়াতে মানে হয় অসমৰ ভিতৰতে হয় নেকি কিজানি এইটো এইখানে হয় এইখিনিতে হয় আৰু কত নহয় আৰু আপোনালোকক গৰু দেখাই আছো মই আৰু এইফালে গৰু চাওক এই গৰু এইটো চাওক এটা গৰু আৰু এইফালে সজাই আনিছে গৰুটো আৰু এইফালে এয়া গৰু আছে আৰু গৰু গৰাকী আছে যেহেতু আজি গৰু বিহু তো ৰাতিপুৱাৰ পৰা গৰুটোক কেনেকৈ শুশ্ৰূষা কৰিলে এনেকে মানে মই আগে গৰু পানী ঘাঁহ পানী নাৰি ধৰি খেৰ পানী ধুৱে একদম গৰুত বান্ধি তাৰপিছত এই বস্তুবিলাক যোগাৰ কৰিছো তাৰমানে শিঙত তেল দিছো শিঙত তেল দি গা ধুৱা বান্ধিছো গা ধুৱাই আহি অলপ ৰেষ্ট ল'ব দিছো আৰু আকৌ সেই ভিজি পানী খুৱাইছো দানা পানী খুৱাই এই ড্ৰেছ পাতিটো সুন্দৰ কৰি ওলাইছো এতিয়া গৈ আৰু আপোনালোকে থোপা দিব ধুনা দিব গৈ কিনে গৈ কিনে সেই কৰিব আৰু এইফালেও এটা গৰু আছে এই গৰুটো ভাল লাগিছে দিয়ক এইটো গৰু চাওক আৰু এইফালেও এটা গৰু আছে তো খুৰা গৰুটোৰ নাম ৰাখিছে নে নাই কিবা বাবু আৰু বাবুক চাওক বাবু পুৰা একদম বাবু হেন পুৰা একদম চাই লওক ইয়াক কি খুৱাই এনে আপুনি মল সেইবিলাকে খুৱাই না এইবিলাকে খুৱাই না আৰু ঘাঁহ চাহ খাই নে নাখায় আৰু এই গৰুটো চাই লওক বাপ্পাও লেঙুৰত চাই লওক এই লেঙুৰডাল এই ধৰিলে এইটো কিন্তু চেচ কৰি দিব এইফালে মই আপোনাক দেখাও আৰু এটা এইটো আছে এইফালে এই ভাইৰ গৰু লৈছা ভাই পুৰা একদম সজাইছে ভয় কৰিছোন অলপ গৰুটো তো সি বাৰু ভয় কৰে আমাৰো ভয় লাগে আৰু গৰু আৰু এইফালে এটা গৰু আছে চাওক কি ধুনীয়াকে সজাই আনিছে আপোনাৰ ন এইটো হয় আপোনাৰ এনে কি আজি কৰিছে আজি দিন আচ্ছা তাৰপিছত তেল চেল দিছো মালা পিন্ধাই দিছো আচ্ছা এইবিলাকে আৰু ৰাতিপুৱা খিনি বঢ়িয়া গধূলি আৰু থোপাত ধুনা দিব আছে না আচ্ছা আৰু এইফালে গৰুটো চাই লওক মজা আৰু গৰুটোত আছে এনেকুৱা লাগে কি মৰম লগা গৰু চাই লওক এইফালে শিংটো কি হৈছে পুৰা তাৰ হিংটো জন্মৰ পৰা হেনে অলপ কাইটা জন্মৰ পৰা কাইটা নেকি বাৰু যি কি নহওক এইফালে আমাৰ এজন বিশেষ ব্যক্তি আছে খানা খোৱা ব্যক্তি আমাৰ লগত পাৰ্টি দিয়া এই গাংগুলী ভাই যি বক্তৃতা দিলে ভাল লাগছে এটা কথা লাষ্টত এটা লাইন সদায় সেইটো থাকে প্ৰিয় মোৰ ভাই প্ৰিয় সেইটো এই যিটা ছাত্ৰ অৱস্থাত আছিলো তেতিয়াৰ পৰাই আছে আৰু তোমাক শুভেচ্ছা দিলো বিহুৰ শুভেচ্ছা দিলো তোমাৰ অহা বছৰ ভালে ভালে যা আৰু বিয়া আজি গৰুৰ এটা দিছো চাবা তুমি আৰু এইফালে আমাৰ দিখা আছে দিখা গৰু চাবি না গোটেই বিহুৰ শুভেচ্ছা জনালো ৰাইজ yes নিপৰ ফালৰ পৰা মোৰ ফালে মা পাপা বাসুলিত কি দিছা গুৰিছা নেকি সৰি হেনা দিছা হেনা একো নহয় দে আৰু এইফালে আমাৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দা হৈ পেলাই চাই লওক প্ৰথম প্ৰতিযোগী আহি গ'ল গৰুৰ এইটো গৰু চাই লওক আপোনালোকক দেখাইছিলোঁ মই তথাপিও এতিয়া দেখাই দিলোঁ তো এতিয়া মানে বিচাৰকে কিছুমান কুৱেশ্যন সুধিব তো তাৰে মানে যায় যোনে শুদ্ধকৈ ভালকৈ মানে একদম ধুনীয়াকৈ শুদ্ধকৈ উত্তৰ দিব পাৰে তো তেওঁৱে মানে প্ৰাইজ পায় আৰু এইফালে চাওক 2 নম্বৰ প্ৰতিযোগী আহিল আৰু এই গৰুটো চাওক তো আপোনালোকক দেখাইছিলোঁ এয়া চাই লওক কি ধুনীয়াকৈ সজাইছে চাওক না
এই গৰুটো হ'ল বলদ গৰু, চাই লওক এইটো বলদ, আপোনালোকে চাই লওক পুৰা বলদ চাওক। বেটাৰ গঠন চাওক। কেমেৰাটো কতে সিয়ে লৈছে আগতে, বাপ্পা আমাকো দেখাবা দি চাওক। তোৰ আহিছে এইফালে চাওক, এই এটা আছে। এইটো হ'ল 3 নম্বৰ প্ৰতিযোগী। তো কি কুৱেশ্যন সোধে আপোনালোকক মই শুনাই আছো ৰ'ব। পেলুৰ ঔষধ খুৱাই নে নাই? এই যে গৰুটো আছে মানে তেখেতক সুধছে মানে আমি 4 নম্বৰ প্ৰতিযোগীক আহিবলৈ অনুৰোধ জনাইছো। 4 নম্বৰ প্ৰতিযোগী কোৱেশ্যনটোৰ এনসাৰে ক'বা নাপাব মানে তাই কৈছি এটোক আপোনালোকে হাল বই হাল বই মানুহ কৈছে মাজে মাজে ট্ৰেক্টৰ আৰু ট্ৰেক্টৰ কি এক্সপেক্ট কৰবা ইয়াত মানে গৰুটো কষ্ট দিব নোখোজে তেনে আনিছি। তো ৰাইজ এইটো 4 নম্বৰ এই গৰুটোক দুজনী ছোৱালী সজাইছিল। এয়া চাই লওক আপোনালোকে চাওক, কিন্তু মজা লাগিছে, কালাৰটো ভাল লাগিছে ইয়াৰ। ৰ'ব ৰাইজ দেখাই আছো কালাৰটো চাওক, এই গৰুটোৰ কালাৰ চাওক, এই কি মজা সজাইছে আৰু এই মজা লাগিছে দিয়ক। আৰু এইটো হ'ল 6 নম্বৰ প্ৰতিযোগী দি চাই লওক, গৰুটো চাই লওক কি মজা সজাইছে, মই দেখাইছিলো আপোনালোকক। চাই লওক পুৰা একদম আঁতৰি দিয়ক, ডাঙৰে আহিছে সেইকাৰণে মানে আগজাননী এটা দি দিছে হেম্বে বুলি কৈ। সঞ্জীৱ এটা কথা কওঁ, এই যে গৰুটোৰ একচুৱেলি কি চাই গম পা না? মেইনলি কি চাই স্বাস্থ্য অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছো। আমাৰ মাজত উপস্থিত আছে তো দাদা, প্ৰথমতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো আপোনাক। আৰু যিহেতু গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা কি ক'ব? এই যিটো বিষয়, এই বিষয়টো আমাৰ গোবিন্দপুৰ ৰঙালী সন্মিলনী যোৱা 20টা বছৰ ধৰি ধাৰাবাহিকভাৱে ব্যতিক্ৰমী ৰূপত ৰাইজৰ মাজত প্ৰদৰ্শন কৰি আহিছে। আৰু মূলগতভাৱে ইয়াৰ উদ্দেশ্য এইটোৱে যাতে আমাৰ বজালীৰ যিহেতু গোপালক বা দুগ্ধ উৎপাদনৰ সম্পৰ্ক আছে, প্ৰতিদিনে যিহেতু 50,000 পৰা 60,000 লিটাৰ দুগ্ধ উৎপাদন হয়, গোপালকসকলক উৎসাহিত কৰাৰ লগতে আগন্তুক দিনত যাতে গোপালক যাতে সৃষ্টি কৰিব পৰা যায় তাৰ কাৰণে এই প্ৰতিযোগিতা আয়োজন কৰি আহিছে। মই ভাবোঁ এইটো এটা ব্যতিক্ৰমী আৰু সুন্দৰ প্ৰয়াস। এই প্ৰয়াস আগন্তুক দিনতো চলি থাকক তাকে কামনা কৰিছোঁ। আৰু আপুনি বহুত ব্যস্ত, তথাপিও ঘৰত কেনেকুৱা আয়োজন চলি আছে বিহুৰ? যিহেতু ৰাতিপুৱাৰ ভাগত যিহেতু মোৰ ঘৰৰ কাষতে থকা যিটো জান বা খুঁটি, সেই খুঁটিত যিহেতু ৰাতিপুৱাৰ ভাগত গৰু ধুৱাইছোঁ ৰাইজৰ লগত। আৰু আমাৰ কলগুৰি অঞ্চলত আমি সমজুভাৱে একেলগে গা ধুৱাওঁ, দীঘলতি পাতেৰে কোবাওঁ, তাৰপিছত মানে লাও বেঙেনাৰ মালাৰে তেওঁলোকক মালা আৰু বা কওঁ যে বছৰে বছৰে আগবাঢ়ি যা। ঠিক তেনেকুৱা সন্ধিয়াৰ ভাগতো আমাৰ যি ঔষধি গছবোৰ আছে বা হাৰ্বেল প্লেণ্ট আছে, সেই প্লেণ্টৰ জৰিয়তে আমি ধোৱা দিয়াৰ ব্যৱস্থা কৰোঁ যাতে সন্ধিয়াৰ ভাগত যাতে গোহালিত যাতে মহ আদি নাথাকে। তেনেকুৱাকৈ কৰি পেলাই আধ্যাত্মিকভাৱে তেওঁলোকক সেৱা ভক্তি কৰি আহিছোঁ। ধন্যবাদ জনালোঁ দাদা। তো ৰাইজ এইফালে এইটো বিহু হুঁচৰি দল ক'ৰ পৰা আহিছে বাৰু সোধা নাই, মই নাজানো বাৰু, চাই লওক। আৰু এইফালে হাৰিভাঙাৰ পৰা, তোমালোক হাৰিভাঙাৰ না? আৰু ইয়াকতো চিনি পাওঁ ভাই, কেনেকুৱা খবৰ? বাকী মোৰ আছো, বিহুৰ শুভেচ্ছা থাকিল। তো ভাই যি কি নহয় একদম ফালি দি ভাই, ফালি দি মজা 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 বঢ়িয়া। তো এইফালে বিহু 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 চব বিহু বিহু। তো এইফালে এই মইনা কেইটাও আছে, ইহঁতে ওলাই আছে মানে হাৰিভাঙাৰ পৰা আহিছে ইহঁতে, চাই লওক। আৰু এইফালে ইহঁতে পুৰা ৰেডি হৈ আছে, চাওক।
এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বিহু মানে ভিডিঅ'টো এক কৰিলোঁ এই কুকুৰটোৰ লগত মানে মই কুকুৰ ভাল পাওঁ না এই কুকুৰটোৰ লগতে